দেউতাকে মোক কৈছে মই ঘাঁহ কাটিব যাওঁ। ৰাতিপুৱা 6টা বজাতে গৈছে। যাই পিনে মোক ৰাতি গধূলি 4:30 বজাত লগৰটো এটাই ফোন কৰি কৈছে তহঁতৰ মানুহজন নাই। আমি বিচাৰিলো নাপালো সেনেকা কৈছে। তাৰে পিছত মানুহ কেইজন মানে বিচাৰি গৈছিল। বিচাৰি যোৱাৰ পাছত বিচাৰি নাপালে। ৰাতি 9টা বজালৈকে বিচাৰিছে, নাপালে। তাৰপিছত ৰাতিপুৱা 6 বজাতে বিচাৰি গৈছে। বিচাৰি যাওঁতে 6 বজাত বিচাৰি বহুত সময় পিছত পাইছে। পাই পিনে আজি 16 দিন হ'ল। 16 দিন হ'লে আৰু এতিয়া বুধবাৰে মানুহজন গৈছে। দেউতাকে আৰু উপাৰ্জন কৰিছিল আৰু গোটেইখিনি যোগাৰ ধৰিছিল আৰু তেওঁ ঠেলা চলাইছিল। কেইটামান গৰু আছিল, গৰুকেইটাৰ কাৰণে ঘাঁহ কাটিব গৈছিল। সেনেকা আৰু পোহপাল দি আছিল আমাক। এতিয়া আৰু কিবা কৰে এনেকৈ চলিম আৰু উপায় মই ভাবিয়ে পোৱা নাই। আমাৰ এতিয়া ওচৰতে হেমন্ত ছাৰ আছে। তেওঁ সংস্থাপন কৰিলে আৰু মই অলপ ভাল পাওঁ। মই ডাঙৰ ছোৱালীটো কিবা এটা যদি সংস্থাপন কৰি দিয়ে তেতিয়া মই অলপ ভাল পালো হয়। কিবা কৰে পৰিয়ালটো মই চলাই নিব পাৰিলো হয়। এইখিনি 2 নম্বৰ হিতালগুৰি হয়, গাঁও কোলাহী। তেওঁ পৰিয়ালটো যদি অলপমান ভাল কৰি দিয়ে মই বৰ সুখী হলো হয়। বিধায়কে বাইদেউ খবৰ লোৱাই নাই। হেমন্ত ছাৰো খবৰ লোৱা নাই। ঠেলা চলাই গৰুকেইটাৰ কাৰণে ঘাঁহ কাটিব গৈছিল। তাতে আপোনাৰ ৰাতিপুৱা 6টাতে গুচি গ'ল। যাই মানুহটো লগৰ লগত গ'ল। যাই তাৰপিছত লোককেইখিনি খবৰ ক'লা যে মানুহজন তহঁতৰ নাই। তেতিয়া আমাক 1টামান বজাত ধানতে খবৰ কৰিছিল। খবৰ যাই আমি ঘৰত গ'লে আহোঁতে বস্তুটো আমি যাই 5টামান পালোঁ। 5টামান যাই মানে বহু মানুহ বিচাৰিলোঁ, মানে ৰাতিৰ ভিতৰত আমি নাপালোঁ। ৰাতিপুৱা আমি নেক্সট ঘুমটি নাই, টোপনি নাই, এনেকুৱাকৈ ৰাতিপুৱা যাই আমি 6:30 বজাত মানে মানুহজন আমি পালোঁ। তাতে ডেড বডিটো পালোঁ আৰু জংঘলৰ মাজত। ডেড বডি পাই আমি ডেড বডিটো আৰু গুৱাহাটী এনেকৈ লৈ গুচি গ'লোঁ। গুৱাহাটীৰ পৰা আনি পষ্টমৰ্টম কৰি আমি গুৱাহাটীত এটা মানে পুজি পালোঁ আৰু মানুহজন। কি কাম কৰিছিলে তেখেতে? মানুহজনে ঠেলা চলাইছিলে আৰু গৰুকেইটাৰ কাৰণে কোনোমতে ঠেলা চলাই পোহপাল দি আহিছিলে। ঠেলা চলাই পোহপাল দি আছিল। ছোৱালী 3টা, ল'ৰা সৰু ল'ৰা। কৃষি কৰ্মৰ লগতো জড়িত তেখেত? মোৰ লগতে আছিল, জড়িত হয়। একমাত্ৰ উপাৰ্জনকাৰী একদম ঘৰৰ একদম মানে কি মানুহজন মেইন মানুহ আছিলে। কিন্তু ল'ৰা ছোৱালী 3জন ছোৱালী, ল'ৰাটোৰ 11 বছৰ হৈছে। 11 বছৰ হৈছে। এতিয়া মানে কি ৰকম চলে, কি পৰিৱেশত মানে মানুহকেইজন মানে ৰাখি থাকিব পাৰি যে এইটোৱেই বৰ অসম্ভৱ। চৰকাৰলৈ কি আহ্বান জনাব এই পৰিয়ালটোৰ বাবে? এই পৰিয়ালটোৰ বাবে চৰকাৰৰ পৰা এতিয়া ডাঙৰ ছোৱালীজন অলপ পঢ়ি আছে। কি পঢ়ি আছে তেখেতে? এতিয়া BA পঢ়ি আছে। তেওঁ কিবা এটা পৰিয়ালটোৰ বাবদ কিবা এটা সুবিধা চৰকাৰৰ ফালৰ পৰা কৰি দিলি বেছি ভাল পোৱা যায়। ঘটনাটো সংঘটিত হোৱাৰ পিছৰ পৰা কোনোবা আহিছেনে, দল সংগঠন বা কোনো স্থানীয় লোক? নাই, কোনো খবৰ লোৱাৰ কাৰণে অহা নাই? নাই, কোনো খবৰ ল'ব অহা নাই। বাকী এনেই মই অলপ মানে চলিকেইটাৰ লগত যোগাযোগ কৰি কিবাকৈ মানে কাজখনৰ এটা ব্যৱহাৰ কৰি আছোঁ। এনেকুৱা ঠাণ্ডাত মানে ৰৈ আছোঁ।